যে এইটো মিছলীয়া চৰকাৰ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী এজনে এনেকুৱা মিছলীয়া হ'ব পাৰে। প্ৰবঞ্চনা মানে ঠগ প্ৰবঞ্চনাহে প্ৰবঞ্চকে আমি তেখেতক আখ্যা দিছোঁ। তেখেত এজন প্ৰবঞ্চক, বিভাগীয় মন্ত্ৰী এজন প্ৰবঞ্চক, অসমৰ মুখ্যমন্ত্ৰী এজন প্ৰবঞ্চক। অসমৰ পৰা শত শত কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আত্মজাত দিম। আমি বিগত 15 বছৰে বিনা বেতনে আমি চৰকাৰৰ বিভাগৰ আমি জল মিত্ৰ হিচাপে কাম কৰি আছোঁ। প্ৰথমতে আমাক কেয়াৰটেকাৰ হিচাপত লৈছিল। এতিয়া যিহেতু জল জীৱন মিছন অহাৰ পিছত আমাক জলমিত্ৰ হিচাপে আমাক নিয়োগ কৰিলে। আমি বিনা বেতনে ইমান দিন কাম কৰি অহাৰ পিছতো আমাক চৰকাৰে এতিয়া প্ৰবঞ্চনা কৰি আছে। যোৱা ডিচেম্বৰ মাহত আমাৰ এটা প্ৰগ্ৰাম হৈছিল বৰপেটাত। সেইটো প্ৰগ্ৰামত আমি প্ৰগ্ৰামটো জিলা অভিৱৰ্তন কৰি পেলাই আমাৰ কেন্দ্ৰীয় কমিটিয়ে জয়ন্ত মল্ল ডাঙৰীয়াৰ লগত দেখা কৰাৰ পিছত তেখেতে আমাক আশ্বাস দিছে, বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে আমাক আশ্বাস দিছে, মোৰ ডাইৰেক্টৰে আমাক আশ্বাস দিছে যে আপোনালোকৰ জানুৱাৰীত আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিব। যাৰ কাৰণে আমি ইয়াৰ আগত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া স্থানত গুৱাহাটীৰ সচ্ছলত আমি আন্দোলনৰ কাৰ্যসূচী লৈছিলোঁ। তেতিয়া আমাৰ অনিৰ্দিষ্টকালীন আন্দোলনৰ কাৰ্যসূচী আছিল। কিন্তু অসম চৰকাৰৰ সন্মানীয় বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থ তেখেতৰ নেতৃত্বত আমাক তেখেতে কথা দিছিল যে আমাক হয়তো জানুৱাৰীৰ ভিতৰত আমাক যিকোনো এটা ব্যৱস্থা কৰিব। কিন্তু সেইটো আলোচনাৰ মাধ্যমত আমাৰ মাইনছ ওলাইছিল। 2-3বাৰ মাইনছ ওলোৱাৰ পিছত তেখেতে লিখিতভাৱে আমাক প্ৰতিশ্ৰুতি দিয়াৰ পিছত এতিয়া আমাৰ লগত আমি দেখা পালোঁ আমাৰ লগত প্ৰবঞ্চনা কৰি আছে। যিহেতু জানুৱাৰীৰ 1 তাৰিখত আমাক ভাল এটা খবৰ দিয়া কথা আছিল। কিন্তু মাননীয় অসমৰ মুখ্যমন্ত্ৰী তেখেতক আমি শ্ৰদ্ধা কৰোঁ। তেখেতে শ্ৰদ্ধাৰ পাত্ৰ, তেখেত জ্ঞানী মানুহ। কিন্তু তেখেতে যিটো কথা আমাক কৈছিল যে জানুৱাৰীৰ 1 তাৰিখত ভাল খবৰ দিব, কিন্তু তাৰ ভিতৰত আমাৰ কথা কোনোমতে উল্লেখ নকৰিলে, মাত্ৰ আশা আৰু অংগনবাদীৰ কথাহে তেখেতে উল্লেখ কৰিলে। কাৰণ আমি এইটো হিংসা কৰা নাই। তেখেতৰ প্ৰাপ্ত অধিকাৰ, তেখেতে অধিকাৰটো পাব লাগে, তেখেতে দৰমহা পাব লাগে, এইটো আমিও দাবী কৰোঁ। কিন্তু আমাৰ ক্ষেত্ৰত চৰকাৰে এনেকুৱা মানে বিদ্বেষমূলক পৰিৱেশ সৃষ্টি কৰিছে। আমি এইটো অলৰেডি আমি গম পাইছোঁ যে এইটো মিছলীয়া চৰকাৰ। আমি গম পাইছোঁ এইটো মিছলীয়া বিভাগ। কাৰণ আমাৰ পৰা যেতিয়া মাটি লৈছে আমাক ঘৰে ঘৰে গৈ পেলাই আমাক আবুৱা ভাৰি পেলাই আমাৰ পৰা মাটি লৈছে যে আপোনালোকে মাটি দিয়ক, আপোনালোকক চাকৰি দিয়া হ'ব। কিন্তু আমাকতো চাকৰি নিদিলেই, আমাক এতিয়া ইউজাৰ কমিটিৰ আণ্ডাৰত ঠেলি দিছে। কিন্তু আমাক চাকৰি নিদিয়া এতিয়া আকৌ নতুন যুৱ চামক আজি ধুবুৰী জিলাৰ ভিতৰত হেজাৰধিক জলমিত্ৰৰ জীবন ধ্বংসৰ পথত। কাৰণ 6,500 টাকা হ'লে পার ডে আমি মাত্র 216 টাকাহে পাওঁ। 216 টাকাত আমি ল'ৰা ছোৱালীক এসাঁজ মাছ কিনি খুৱাব নোৱাৰোঁ, আমি এসাঁজ ভালদৰে দালি ভাত খুৱাব নোৱাৰোঁ, আমি চিকিৎসা কৰিব নোৱাৰোঁ। আমি কিমান পৰিস্থিতিত পৰি আছোঁ। আমাৰ কিছুমান সতীৰ্থ ইয়াৰ আগত কিছুমান শ্বৰ্ট চাৰ্কিটত মৃত্যু হ'ল। কাৰণ আমি সকলোৱে 440 ভল্টেজত কাম কৰিব লাগে। এজন জল মিত্ৰ 4টা ডিউটি কৰিব লাগে। চাফাই কৰ্মচাৰী আমি 1 নম্বৰ। 2 নম্বৰ আমি পাম্প অপাৰেটৰ হিচাপে ৰাইজক পানী দিব লাগে। 3 নম্বৰ আমি ইলেক্ট্ৰিচিয়ানৰ কাম আমি নিজে কৰিব লাগে। 4 নম্বৰ আমি যি পাইপ ফাটিলে পাইপৰ প্লাম্বাৰৰ কাম আমি কৰিব লাগে। আমি 4টা পদত কাম কৰি আছোঁ এজন জল মিত্ৰ। কিন্তু আমাৰ ক্ষেত্ৰত আমি 24 ঘণ্টায় পহৰা দিব লাগে। আমাৰ দেওবাৰ নাই, আমাৰ কোনো ফেষ্টিভেল বন্ধ নাই। আমি দিনত 365 দিনে আমি পানী দিব লাগে। কারণ আমার দুর্গা পূজা নাই, আমার কোনো ঈদ নাই, আমার কোনো সরকারি বন্ধ নাই। কারণ আমাক লাগে, আমি প্রয়োজন এই জল মিত্র সুইচ টিভি নিটিপিলে রাইজে কেতিয়াও পানি নাপায়। কারণ আমি রাইজক বিশুদ্ধ খোৱা পানী দিই। পঞ্চায়েত নির্বাচন 25,000 জল মিত্র আছে। আমি ধুবুৰী জিলার ভিতৰত হাজারধিক জল মিত্র আছে। আমার জল মিত্র এতিয়া প্রতিটা গাঁৱতে স্কিম আছে। প্রতিটা গাঁৱৰে মানুহক আমি ইউজাৰ কমিটি লগত লৈ আমি ৰাইজ উপভোক্তাক পানী দি আছোঁ। কাৰণ ৰাইজে আমাৰ কথা শুনিব। আমি প্ৰয়োজনত যদি আমাৰ দাবী মানি নলয় তেনেহ'লে আমি চৰকাৰৰ বিৰোধী স্থিতি ল'বলৈ আমি বাধ্য হ'ম। আমি ইতিমধ্যে এইটো সংকল্প লৈছোঁ। এইদৰে টোটালি সংকল্প লৈছোঁ আমি চৰকাৰৰ বিৰোধী স্থিতিত আমি কাম কৰিম। পানী যোগান দিয়াও বন্ধ কৰিব, যোগান দিয়া বন্ধ কৰিম। পানী যোগান দিয়া চৰকাৰে এক প্ৰকাৰ আপোনালোকক দিলে চৰকাৰে আমি কেতিয়াও ভাবা নাই যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী এজনে এনেকুৱা মিছলীয়া হ'ব পাৰে। এইটো বিভাগৰ সন্মানীয় এজন মন্ত্ৰী
এইটো এই মন্ত্ৰীজনে মাইনুস এটা দিয়াৰ পিছতো সেইটো কথা আমাৰ নাৰাখিলে এইটো প্ৰবঞ্চনা মানে ঠগ প্ৰবঞ্চনাহে প্ৰবঞ্চকে আমি তেখেতক আখ্যা দিছোঁ তেখেত এজন প্ৰবঞ্চক বিভাগীয় মন্ত্ৰী এজন প্ৰবঞ্চক অসমৰ মুখ্যমন্ত্ৰী এজন প্ৰবঞ্চক কাৰণ আমাক কথা দিয়া লিখিতভাৱে কথা দিয়াৰ পিছতো আমাৰ দাবীখিনি পূৰণ নকৰিলে আমাৰ কিঞ্চিত দাবী পূরণ নকরিলে কারণ আমার প্রতিজন জল মিত্র স্কিল ডেভেলপমেন্টের উপর ট্রেনিং করা জল মিত্র আমি ভারত সরকারের স্বীকৃতিপ্রাপ্ত ITIর পর আমি প্রশিক্ষণপ্রাপ্ত জল মিত্র আমি সরকারের পর এইটু দাবি জানাইছোঁ যে আমার ন্যায্য প্রাপ্যটো আমাক দিব লাগে আমার মিনিমাম যেটো ওয়েজেস আছে সেই ওয়েজেস হিসাবে আমাক দরমহা দিব লাগে আমি 50,000 60,000 টাকা আমি দরমহা বিচাৰা নাই আমার পরিশ্রমের মজুরিখিনি আমাক দিব লাগে আমার সরকারের ওচৰত এইখিনিয়ে দাবি আমি সরকারের ওচৰত মহাভারত দাবি করা নাই আমি সরকারের ওচৰত গোটেই দুনিয়াটো দাবি করা নাই কিন্তু আমার এই কিঞ্চিত দাবি আমাক 24 ঘণ্টা খাটার পিছত মাত্র 216 টাকা পার ডে এটা আমাক দিয়ে গতিকে আমি আমার দাবি যেতিয়ালৈকে সরকারে মানি নল'ব তেতিয়ালৈকে আমার এইটো ধর্মঘট চলি থাকে আপোনালোকৰ মাটি আবণ্টন সরকারে আমার লগত এগ্রিমেন্ট আছে কোর্ট এগ্রিমেন্ট কৰি পেলাই মাটি লৈছে এইটো দলিল আমি পৈতৃক সম্পত্তি দিছোঁ কোনোবাই নিজৰ সম্পত্তি দিছোঁ সম্পত্তিৰ বিনিময়ত সরকারে আমাক কথা দিছিল যে আপোনালোকে সম্পত্তি দিয়ক আমি আপোনালোকক চাকৰি দিম ইয়াত লিখা আছে নেকি চাকৰি কথা ইয়াত চাকৰি ফেচিলিটিৰ কথা লিখা আছে ইয়াত যিকোনো এটা ফেচিলিটি পালে সেইটো মাটিৰ মালিকে পাব লাগে এইটো এগ্রিমেন্টত লিখা কিবা ফেচিলিটি পালেনে আপোনালোকে আমি মাত্র 6,500 টাকা আমাক এই জল জীবন মিশন আর পিছনত দিছে তথাপি এইটো আমাক বিভাগৰ পৰা দিয়া নাই এইটো আমাক PNRD ঠেলি দিছে আমি এতিয়া কাৰ মানুহ আমি কোনফালে যাম আমি PICৰ কাম কৰোঁ আমাক দৰমহা দিয়ে PNRD আমার উপর প্রেশার ক্রিয়েট করে পঞ্চায়েত সেক্রেটারি আমার উপর প্রেশার দিয়ে ব্লকের BDO আমার উপর প্রেশার দিয়ে PICর এই আসো ইঞ্জিনিয়ার এইবিলাকে আমার উপর প্রেশার দিয়ে আমি কার মানুষ আমি 3টা ডিপার্টমেন্টের ভায়া হয়ে আমি কাম কৰি আছোঁ আমার এটা স্থায়ী বিভাগ আছে আমাক সেই বিভাগত আমাক ল'ব লাগে আমাক সেই বিভাগৰ পৰা আমাক PIC বিভাগৰ পৰা আমাক এপইণ্টমেণ্ট দিব লাগে আৰু এই PIC বিভাগৰ পৰা আমাক দৰমহা দিব লাগে